নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈ। যিসকল লোকৰ সিংহ ৰাশি, তেওঁলোকৰ ব্যৱসায়ত ঘটি আছে, কিন্তু তাৰ মাজেদি আপোনালোকৰ ভ্ৰমণ হ'ব। ভ্ৰমণত কিন্তু মই লাভ দেখা পাই আছোঁ। পত্নী কন্যাৰ অসুস্থতা থাকিব, ৰোগ পীড়া থাকিব পাৰে। পত্নী হওক, কন্যা হওক বা পুত্ৰ হওক, ৰোগ পীড়া হ'ব পাৰে। গৃহত কিবা বিবাদৰ ভয় থাকিব পাৰে। ভ্ৰমণ যদি কৰে, ভ্ৰমণত আপুনি কষ্ট পাব। সামাজিক মানহানি আছে আৰু ভ্ৰমণৰ প্ৰবল যোগো আছে। যদি ভ্ৰমণত কষ্টও আছে আৰু প্ৰবল যোগো আছে, অযথা চিন্তাত আপুনি সময় নষ্ট নকৰিব। এই মাহত আইন বিদ্যাৰ্থীসকলৰ কাৰণে অতিশয় শুভ আৰু বিদেশ যাত্ৰাৰো ক্ষেত্ৰত আপোনালোকৰ মই শুভাশুভ দেখা পাই আছোঁ। প্ৰেমত আপোনালোকৰ এই মাহত আনন্দও পাব আৰু প্ৰেমত বিশ্বাসঘাতো হ'ব। এই মাহত সিংহ ৰাশিৰ এটা মিশ্ৰিত ফল প্ৰদান হ'ব। ধন্যবাদ।